নমস্কাৰ 24/7 চাৰকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে গৌতম আদানীৰ কি সম্পৰ্ক আছে এই বিষয়ক লৈ এতিয়া সৰব হোৱা দেখিবলৈ পোৱা গৈছে ভূপেন বৰাক ইতিমধ্যে ৰাজীৱ ভৱনত ভূপেন বৰাই সংবাদমেল সম্বোধন কৰিছে আৰু সংবাদমেল সম্বোধন কৰি তেওঁ কেইবাটাও অভিযোগ দাখিল কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ গৌতম আদানীৰ কেলেংকাৰী সন্দৰ্ভত খৰব ভূপেন বৰা এবাৰ গৌতম আদানীয়ে যি কেলেংকাৰী সংঘটিত কৰিছে সেই সন্দৰ্ভত খৰব হৈছে ভূপেন বৰা ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন ভূপেন বৰা সংবাদমেল সম্বোধন কৰিছে আজিৰ দিনটোত ভূপেন বৰাই গৌতম আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও জড়িত থকাৰ তেওঁ অভিযোগ দাখিল কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰে অনা টকা নিৰ্বাচনৰ কামত ব্যৱহাৰ হয় মুখ্যমন্ত্ৰীগৰাকীও দুৰ্নীতিৰ সৈতে জড়িত আছে গৌতম আদানীৰ সৈতে এই কথাতে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যাৰ বাবে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই আছে অসমত আৰম্ভ কৰা দুটা সৌৰ প্ৰকল্পৰ সন্দৰ্ভতো তদন্তৰ আহ্বান ভূপেন বৰাৰ আমি জনাইছো এটা বিশেষ খবৰ কিয়নো ইতিমধ্যে আমেৰিকাৰ পৰা এক বিশেষ গোচৰ তৰা হৈছে বিশেষ উদ্যোগপতি ভাৰতৰ গৌতম আদানীৰ বিৰুদ্ধে গৌতম আদানীৰ লগতে গৌতম আদানীৰ সৈতে জড়িত যিসমূহ তেওঁৰ ব্যৱসায়ৰ সৈতে জড়িত সমগ্ৰ বিষয় তাক লৈ ইতিমধ্যে যি আমেৰিকাৰ তৰফৰ পৰা এক গোচৰ তৰা হৈছিলে তাক লৈ বিভিন্ন ধৰণে এতিয়া চৰ্চা চলা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে কালিৰ দিনটোত কেইবাটাও এই বিষয়ক লৈ বাতৰি সম্প্ৰচাৰ হৈছে বা এই সমগ্ৰ বিষয়ক লৈ কেনেধৰণৰ কেলেংকাৰী সংঘটিত কৰিছে সৌৰ প্ৰকল্পত গৌতম আদানীয়ে তাক লৈ বিভিন্ন ধৰণে চৰ্চা চলিছে আৰু আজিৰ দিনটোত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰা দেখিবলৈ পোৱা গৈছে ভূপেন বৰা তেওঁ কৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৌতম আদানীক যেহেতু সুৰক্ষা দিয়াৰ কথা ৰাহুল গান্ধীয়ে উল্লেখ কৰিছিলে আৰু ইয়াৰ পিছত এবাৰ ভূপেন বৰাই কৈছে যে গৌতম আদানীয়ে যি দুৰ্নীতি সংঘটিত কৰিছে সেই দুৰ্নীতিৰ সৈতে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও যোগ আছে তেওঁৰ সৈতে লগ হৈছে তেওঁ যি দুৰ্নীতিৰ প্ৰকল্প আৰম্ভ কৰিছে সেই দুৰ্নীতিৰ প্ৰকল্পত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও তাত সহযোগ কৰিছে বুলি এই কথা এক বিস্ফোৰক অভিযোগ দাখিল কৰা দেখিবলৈ পোৱা গৈছে এবাৰ ভূপেন বৰাক আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিসমূহ দুৰ্নীতি কৰিছে সেই দুৰ্নীতিসমূহৰ পৰা যি টকা উপাৰ্জন হৈছে সেই টকা তেওঁ নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰে যাৰ বাবে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ কেনেদৰে আন এখন ৰাজ্যত গৈ ইমান দিন থাকি তাত নিৰ্বাচনী প্ৰচাৰ চলাই থাকিব পাৰে কেৱল মাত্ৰ তাত তেওঁক ভাষণ দিবৰ বাবে মতা হোৱা নাই বুলি এই কথা তেওঁ উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে অসমত গৌতম আদানীৰ সৈতে যি এক প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছিলে বা প্ৰকল্প উদ্বোধন কৰা হৈছিলে অসমত আৰম্ভ যি দুটা সৌৰ প্ৰকল্প কৰা হৈছিলে সেই সন্দৰ্ভত তদন্তৰ আহ্বান কৰিছে ভূপেন বৰাই উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাইছে তেওঁ আৰু উল্লেখ কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি দুৰ্নীতি সংঘটিত কৰি আছে সেয়া অসমৰ ৰাইজে জনাটো উচিত আৰু তথ্য সহকাৰে সেয়া আমি দেখুৱাম অসমৰ ৰাজ্যক এনেধৰণে সেই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু গৌতম আদানীৰ সৈতে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী জড়িত থকাৰ এক বিস্ফোৰক অভিযোগ দাখিল কৰিছে ভূপেন বৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতি সংঘটিত কৰাৰ কথাও তেওঁ উল্লেখ কৰিছে কি আলোচনা হৈছিলে দুয়োজনৰে মাজত বা কি সম্পৰ্ক আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌতম আদানীৰ মাজত কিয়নো তেওঁ যিহেতু অসমলৈ আহিছিলে গৌতম আদানী আৰু গৌতম আদানীৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীৰ এক বিশেষ মিটিং হৈছিলে আৰু সেই মিটিঙত কেনেধৰণৰ তেওঁলোকে কথা আলোচনা কৰিলে বা অসমত তেওঁলোকে কেনেধৰণে কাম কৰিব বিচাৰিছে বা কেনেধৰণে তেওঁলোকে কাম আৰম্ভ কৰিছে সেই কথা অসমৰ ৰাইজেও জনা উচিত বুলি এবাৰ সৰব হোৱা দেখিবলৈ পোৱা গৈছে ভূপেন বৰাক এই মুহূৰ্তত আমাৰ হাতত ভূপেন বৰাৰ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো বা যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব এতিয়ালৈকে ভাষণ চলি থাকিব না খাওঁগা না খানে দুংগা না খাওঁগা না খানে দুংগা কাৰণ কম কম নাখায় আমি খোৱা বুলি ক'লে যিটো বুজো পেট ভৰাই পেলাই খোৱা তেনেকুৱা খানা তেওঁলোকে কথা কোৱা নাই তেওঁলোকে এই ধৰণৰ 2000 কোটি টকাৰ দুৰ্নীতি 7000 বিঘা মাটি এই ধৰণৰ ডাঙৰ ডাঙৰ খাদ্য তেওঁলোক এজন এজন ৰাক্ষসৰ ৰূপ লৈছে এই কথাখিনি অসমৰ ৰাইজৰ সন্মুখত মই এইকাৰণে ৰাখিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশলৈ দুৰ্নাম কঢ়িয়াই অনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানী ডাঙৰীয়াৰ লগতো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিলি
দুটা বৃহৎ দুৰ্নীতিৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে এই কথাটো অসমৰ ৰাইজে জনা দৰকাৰ আৰু আজি তাৰিখত মই জানো যে আমি যিমানেই নকওঁ গৌতম আদানী ডাঙৰীয়াক মোদী চৰকাৰে যে কিবা শাস্তি দিব পাৰিব বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপি চৰকাৰে বিজেপি নিৰ্দেশত CBI ED ইনকাম টেক্সে যে কিবা শাস্তি দিব পাৰিব আমি বিশ্বাস নকৰোঁ দিব নোৱাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ধৰণে যিবিলাক পইচা উপাৰ্জন কৰে সেইটো পলিটিকেল ফাণ্ডিঙত ব্যৱহাৰ হয় আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে মই পাৰ্ট টাইম CM বুলি কওঁ এখন ৰাজ্যৰ এজন নিৰ্বাচিত প্ৰতিনিধিয়ে যে গৈ পেলাই ঝাৰখণ্ডত মাহৰ পাছত মাহ বহি আছে এইটো ভাষণ দিবৰ কাৰণে তেওঁক মাতি নিয়া নাই যি লুটপাটৰ ধন অসমত যি ধৰণে লুটপাট চলি আছে চাৰিওফালে যিটো লুটপাট ভ্ৰষ্টাচাৰ দুৰ্নীতি তাৰ উপাৰ্জিত কলা ধন নি পেলাই ৰাজস্থানৰ ৰাজনৈতিকভাৱে বিজেপিক জিকাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে সেইকাৰণে আমি আমাৰ নেতা লোকসভাৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে গোটেই কথাখিনি দেশবাসীক কৈছে কিন্তু অসমতো যে আদানী ডাঙৰীয়াৰ হাতুৰা কেঁকুৰা চেপা যে ইতিমধ্যে সোমাই পৰিছোঁ আমি আমাৰ ঘৰৰ ইলেক্ট্ৰিচিটি সুইচৰ লগত যে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে APDCLৰ জৰিয়তে আমি যে গৌতম আদানী আৰু এজিউৰক যে পইচা দি থাকিব লাগিব 25 বছৰ এই কথাটো অসমৰ ৰাইজে ভালকৈ জনা দৰকাৰ সেইকাৰণে আহি থকা সময়ত এই কথাবিলাক আৰু বিতংভাৱে কম আমি অতি শীঘ্ৰে গৌতম আদানী ডাঙৰীয়াক গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছোঁ আৰু অসমৰ এই দুইটা প্ৰকল্পত গৌতম আদানী ডাঙৰীয়াৰ যিটো ইনভলভমেণ্ট অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে যিটো গোপন সম্পৰ্ক সেইটো সম্পৰ্কটো আমি JPCৰ এনকুৱাৰীৰ আওতালৈ বিষয়টো অনাটো বিচাৰিছোঁ আৰু আমাৰ এইটো দৃঢ় বিশ্বাস যে উপযুক্ত সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ গোটেই কাহিনী অধিক তথ্য সহকাৰে আমি আপোনালোকৰ আগত ফাদিল কৰিম ধন্যবাদ